হেল্ল' গাইজ তোমালোকৰ দুই চাৰিজন মানে কৈ আছিলে যে টিচিং মেথডলজি আৰু টিচিং এপ্টিটিউড এথিক্সৰ ওপৰত এটা ভিডিঅ' লৈ আহিব লাগে MCQ প্ৰিভিয়াছ ইয়েৰৰ তো হিয়াৰ উই গ' মই এটা ভিডিঅ' লৈছিলোঁ বহুদিন মই ভিডিঅ' দিবলৈ পৰা নাই মই ব্যক্তিগত অলপ বিজি হৈ আছিলোঁ আৰু এইটো ভিডিঅ'ত আমি টিচিং মেথডলজি এনেকৈ টিচিং ফ্ৰেমৱৰ্ক টিচিং ষ্টাইলছ এথিক্স টিচিং মানে এডুকেশ্যনেল ৰিফৰ্মছ এডুকেশ্যনেল পলিচি এনেকৈ বেলেগ বেলেগ টাইপৰ বিভিন্ন ছেকশ্যনত ভাগ কৰিছোঁ তাতে বিভিন্ন ধৰণৰ প্ৰিভিয়াছ ইয়েৰৰ MCQ আছে তাত অসম বা ইণ্ডিয়াৰ বেলেগ বেলেগ ইউনিভাৰ্চিটিৰ B.Ed এণ্ট্ৰেঞ্চত যেনেকুৱা ধৰণৰ টিচিঙৰ লাইনৰ কুৱেশ্যন আহিছিলে সেইবোৰ ডিছকাছ কৰিম লগতে ৰিলেটেড থিয়ৰিখিনি ডিছকাছ কৰিম অ'কে তো থিয়ৰিখিনি বহুত ডিটেইল ডিছকাছ নকৰোঁ জাষ্ট মানে যিখিনি আমাৰ প্ৰয়োজন হয় সেইখিনিয়ে ডিছকাছ কৰিম কাৰণ ডিটেইল ডিছকাছ কৰিব গ'লে অকণমান দিগদাৰ হ'ব মানে ভিডিঅ'টো দীঘল হ'ব বেলেগ একো নহয় তো ইয়াতে মই 20টা কুৱেশ্যন ডিছকাছ কৰিম টিচিং মেথডলজিৰ ওপৰত তাৰপিছত নেক্সট ভিডিঅ' এনেকৈ পাৰ্ট বাই পাৰ্ট লৈ আহিম অ'কে তো ফাৰ্ষ্ট কুৱেশ্যনটো লৈ আহিছোঁ কি আছে যে ইফ এ ষ্টুডেণ্ট কনচিষ্টেণ্টলি আস্কছ কুৱেশ্যন ইন ইয়ৰ ক্লাছ হাউ শুড ইউ ৰেছপণ্ড এজ এ প্ৰফেশ্যনেল এডুকেটৰ এনচাৰটো কি হ'ব তো ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি হয়নে এনকাৰেজ দেম টু কণ্টিনিউ পাৰ্টিচিপেটিং এণ্ড আস্কিং কুৱেশ্যন তো ইয়াৰ শ্বৰ্ট ট্ৰিকটো হৈছে স্কোল্ড ইগন'ৰ এনেকুৱা ধৰণৰ যিবিলাক নেগেটিভ টাৰ্ম এইবিলাক অপশ্যনৰ পৰা অলৱেজ ৰিজেক্ট কৰিব এডুকেশ্যনৰ ৰিলেটেড এক্সাম দিয়াৰ মেইন ট্ৰিক্স সেইটোৱেই যে হাৰ্ছ যিবোৰ নেগেটিভ টাৰ্মছ লাইক স্কল্ডিং পানিছিং ইগন'ৰিং হয়নে ডিম'টিভেটিং এনেকুৱা ধৰণৰ যিবিলাক বস্তু থাকে সেইবিলাক ইগন'ৰ কৰিব আৰু ষ্টুডেণ্টৰ পাৰ্চপেক্টিভত যিটো পজিটিভ হয় ঠিক আছে আৰু দোষটো সদায় নিজক দিব যে ষ্টুডেণ্টৰ কোনো দোষ নাই সিহঁত একদম সুপ্ৰিম তো তেনেকুৱা ধৰণৰ ফিচাৰ থকা যিটো অপশ্যন সেইটোৱে কাৰেক্ট হ'ব তো ইয়াতে আমাৰ সিহঁতক আমি এনকাৰেজ কৰিম কৰি ক'ম যে কণ্টিনিউ পাৰ্টিচিপেট কৰিব আৰু কুৱেশ্যন কৰিব এইটো কৰিলে কি হয় সিহঁতৰ ডিছকভাৰী আৰু সিহঁতৰ যিটো মই ৰিলেটেড থিয়ৰিটোত মই কৈছোঁ যে কনষ্ট্ৰাকটিভিষ্ট এপ্ৰ'চ অফ লাৰ্ণিং যিটো আছিলে আমাৰ পিয়াজেতে দিছিলে যে য'ত এজন ষ্টুডেণ্টে নিজৰ নলেজটো নিজে কনষ্ট্ৰাক্ট কৰে ঠিক আছে আমি জাষ্ট সিহঁতক ফেচিলিটেট কৰোঁ আমি জাষ্ট সিহঁতক গাইড কৰোঁ অ'কে সিহঁতে নিজে নিজৰ এক্টিভলি মানে সিহঁতে নিজৰ নলেজ বিল্ড কৰে হয়নে এইটো হৈছে কনষ্ট্ৰাকটিভিষ্ট এপ্ৰ'চ টু লাৰ্ণিং তো সেইটোৰ ওপৰতে বেছ কৰি এইটো কুৱেশ্যন নেক্সট কি কৈছে এ টিচাৰ ইউজেছ কংক্ৰিট অবজেক্টছ ৰিয়েল ৱৰ্ল্ড এক্সাম্পলছ এণ্ড হেণ্ডছ অন এক্টিভিটিজ বিফৰ ইন্ট্ৰডিউচিং এবষ্ট্ৰেক্ট মেথমেটিকেল ফৰ্মুলাছ হুইচ মেক্সিম অফ টিচিং ইজ বিং এপ্লাইড মানে মেথমেটিকেল ফৰ্মুলা এটাটো এটা আমাৰ কি হয় এবষ্ট্ৰেক্ট কনচেপ্ট হয় এবষ্ট্ৰেক্ট মানে কি যিটো সিহঁতৰ ফিজিকেলি সিহঁতে পাৰ্চিভ কৰিব নোৱাৰে এতিয়া মই যদি কওঁ যে এটা মানে ত্ৰিভুজৰ কালি হাফ ইনটু ভূমিপূৰণ উন্নতি এনেকৈ যদি কওঁ সিহঁতে ত্ৰিভুজ কি ভূমি কি উন্নতি কি বস্তু সিহঁতে একো পাত্তা নাপায় বা মই যদি কওঁ যে 11 এইটো জাষ্ট ফৰ্মুলা টাইপ হৈ যায় বা 2 গতিকে এনেকুৱা ধৰণৰ যিবিলাক মেথমেটিকেল কনচেপ্টছ কেনেকৈ 2+2 4 হ'ব তাৰ কাৰণে আমি শিকাব লাগিব যে ধৰি লওক দুটা শিলগুটি আছে তাতে আৰু দুটা লগাই দিলোঁ 4টা হৈ গ'ল তো যিটো তেনেকুৱা ধৰণৰ যিবিলাক ৰিয়েল অবজেক্টছ দি কিনে বা কংক্ৰিট অবজেক্ট দি কিনে সিহঁতক মেথমেটিকেল ফৰ্মুলাবিলাক আমি বুজাওঁ সেইটো এটা টিচিং ষ্টাইল হয় ঠিক আছে সি এটা টিচিং ষ্টাইল হয় আৰু এই টিচিং ষ্টাইলবিলাকক মেক্সিম অফ টিচিং বুলি কোৱা হয় যদি তোমালোকে যিবিলাকে এডুকেশ্যন বেকগ্ৰাউণ্ডৰ নহয় তেওঁলোকে গম পাব বা বুজি নাপাব মেক্সিম শব্দটো মই সেইকাৰণে বুজাই দিছোঁ আৰু এডুকেশ্যনৰ ৰিলেটেডখিনিয়ে গমেই পায় মেক্সিম অফ টিচিং বহুত ধৰণৰ আছে মানে চিম্পল বস্তু এটা মানে পঢ়াম তাৰপিছত সেইটো ৰিলেটেড কমপ্লেক্সটো বুজাম তো চিম্পল টু কমপ্লেক্স এইটো এটা মেক্সিম হৈ গ'ল নন টু আননন অৰ্থাৎ আননন বস্তু এটা বুজোৱাৰ আগতে ৰিলেটেড জনা কথা এটা বুজাই ল'ম আগতে সিহঁতৰ ওপৰত সিহঁতক আমি এটা আইডিয়া দিম তাৰপিছত আমি নজনা কথা এটা বুজাম ঠিক আছে আমি সৌৰজগতৰ ওপৰত কোৱাৰ আগতে আমি চকুৰে দেখা যিটো সূৰ্য সেইটোৰ আমি দেখুৱাম
চকুৰে নেদেখা প্লুটো বা নেপচুনৰ ওপৰত ক'বলৈ আমি যোৱাৰ আগতে, চকুৰে দেখা চন্দ্ৰ, হয়নে, গ্ৰহ উপগ্ৰহৰ কথা কোৱাৰ আগতে আমি তৰাকেইটা দেখুৱাম। তো অৰ্থাৎ যিটো বস্তু সিহঁতে দেখিছে বা জানিছে, ফিজিকেলি সিহঁতক পাৰ্চিভ কৰিব পাৰিছে বা চকুৰে দেখিছে শুনিছে, তাৰপিছতহে আমি আননোন বস্তু এটাৰ ওপৰত তাহাঁতক বুজাম। তো এইটো এটা হৈ গ'ল মেক্সিম, যে ন'ন টু আননোন। এনেকুৱা ধৰণৰ মেক্সিম অজস্ৰ আছে। তো এতিয়া এই মেথমেটিকেল ফৰ্মুলা কোনটো কনচেপ্ট ইউজ কৰা হ'ব, মেক্সিম ইউজ কৰা হ'ব, যে কংক্ৰিট টু এবষ্ট্ৰেক্ট। ফৰ্মুলা যিবিলাক হয় সেইবিলাক হৈছে এবষ্ট্ৰেক্ট কনচেপ্ট। এবষ্ট্ৰেক্ট মানে হৈছে কি, যিবিলাক একচুৱেলি আমি পাৰ্চিভ কৰিব নোৱাৰোঁ, যিবিলাক আমি কাল্পনিক এটা মানে এটা হাইপথেটিকেলি আমি সিহঁতক এজিউম কৰিব লাগে, আমাৰ মাইণ্ডত বনাই ল'ব লাগে। যেতিয়া আমি ডাঙৰবোৰে যেতিয়া ত্ৰিভুজ বুলি কওঁ, আমাৰ মাইণ্ডত এটা ত্ৰিভুজ ঘূৰি ফুৰে, আৰু ত্ৰিভুজৰ ৰিলেটেড বস্তুবিলাক হ'ব এবষ্ট্ৰেক্ট, ঠিক আছে। কিন্তু সিহঁতৰ কাৰণে মাইণ্ডৰ যিটো হাইপথেটিকেল চিন্তা কৰা, সেইটোতো ইমান সোনকালে গ্ৰ' নহয়। সেইকাৰণে সিহঁতে প্ৰথমতে কংক্ৰিট বস্তু এটা, অৰ্থাৎ হাতেৰে চুই কিনে এটা ত্ৰিভুজ আঁকি কিনে দেখুৱাম যে এইটো ত্ৰিভুজ, এনেকৈ মানে আঁকি, বা কিবা এটা বস্তু এটা কাগজ এখন তেনেকৈ অৰিগামী আৰ্ট এটা কৰি কাগজ এখন কাটি কিনে দেখুৱাম যে এইটোকে ত্ৰিভুজ বুলি কয়। তো সেইটো হ'ব কংক্ৰিট। তো প্ৰথমতে আমি কংক্ৰিট বুজাম, তাৰপিছতে এবষ্ট্ৰেক্ট বুজাম। এইটো এটা মেক্সিম হ'ব, আৰু এই কুৱেশ্যনটোৰ এনচাৰ হ'ব এইটো। তো কগনিটিভ ডেভেলপমেণ্টৰ কথা কোৱা হৈছে। কগনিটিভ ডেভেলপমেণ্ট মানে এইটোৱে মই ক'লোঁ যে যিটো পাৰ্চিভ কৰে, মাইণ্ডেৰে যিটো মানে এজিউম কৰি ল'ব পাৰে মনে, তো তেনেকুৱা ধৰণৰ যিটো কগনিটিভ যিটো এবিলিটি বা কগনিটিভ ডেভেলপমেণ্ট। এতিয়া এইজন পিয়াজেটে আমাৰ যিটো ব্ৰেইনৰ ডেভেলপমেণ্ট, অৰ্থাৎ ব্ৰেইনৰ ডেভেলপমেণ্টক তেওঁ কগনিটিভ ডেভেলপমেণ্ট বুলি কৈছিলে। তেওঁ 4টা ভাগত ভগাইছিলে। একদম সৰুতে থাকে আমাৰ যিটো জন্মৰ পিছতে 0ৰ পৰা 2 বছৰ বয়সলৈকে যিটো পিৰিয়ড মানে আমাৰ ব্ৰেইনৰ ডেভেলপমেণ্ট, সেইটোক তেওঁ কৈছিলে যে চেঞ্চৰি মটৰ। অ'কে, মই এইটো হোৱাইট কৰি লওঁ ন, ঠিক আছে। চেঞ্চৰি মটৰ, ইয়াতে তেওঁ কৈছিলে যে বাচ্ছা এটাৰ চেঞ্চ ডেভেলপমেণ্ট হয়। সিহঁতে সেইকাৰণে চুই চাই বা মুখত দি, হয়নে, সেইবিলাক কৰি বুজে। তাৰপিছত 2ৰ পৰা 7 বছৰলৈকে তেওঁৰ থাকে এইটো প্ৰি অপাৰেশ্যনেল। তাৰপিছত 7ৰ পৰা 11লৈ থাকে আমাৰ কংক্ৰিট অপাৰেশ্যনেল, আৰু 11ৰ পৰা আপাৰ যিখিনি এজ, সিহঁতৰ ষ্টেজটোক বুলি ক'ব ফৰ্মেল অপাৰেশ্যনেল। তো প্ৰি অপাৰেশ্যনেল, কংক্ৰিট অপাৰেশ্যনেল, ফৰ্মেল অপাৰেশ্যনেল। তো এইখিনিতেই মানে এবষ্ট্ৰেক্ট কনচেপ্টবিলাক বুজিব আৰম্ভ কৰে। অৰ্থাৎ 11 বছৰৰ পৰা, একৰ্ডিং টু পিয়াজেট, 11 বছৰৰ পৰা বা তাৰ ওপৰৰ বাচ্চাখিনিয়েহে মানে আমাৰ এবষ্ট্ৰেক্ট কনচেপ্টবোৰ বুজি পায়। তাৰ তলৰখিনিক আমি এবষ্ট্ৰেক্ট কনচেপ্ট বুজালে সিহঁতে বুজি নাপায়, জাষ্ট শুনিহে থাকিব। সেইটো এজ এ টিচাৰ আমি বুজি পাব লাগিব। সেইকাৰণে এবষ্ট্ৰেক্ট কনচেপ্ট ইহঁতক বুজোৱাৰ আগতে আমি সিহঁতক কংক্ৰিট কনচেপ্টবোৰ দিব লাগে, যে হাতে কামে, অৰ্থাৎ শিলগুটি 2টা লগাই কিনে তাৰ ওপৰত 2টা দি কিনে যে 4টা হয়, হয়নে? তো এইটোৱে হৈছে আমাৰ কনচেপ্ট। নেক্সট, which of the following is the most appropriate method to teach a highly practical topic like soil erosion to middle class students? Middle class students মানে ধৰক ক্লাছ 6ৰ পৰা 8ৰখিনি। তো এইটো জামিয়া মিলিয়াত আহিছে, কৈছে যে এইখিনি বাচ্চাক ছইল ইৰোজনৰ দৰে যিবিলাক প্ৰাকৃতিক যিবিলাক বা প্ৰেক্টিকেল যিবিলাক টপিক বুজাবৰ কাৰণে আমি কেনেকৈ বুজাম, কোনটো এপ্ৰ'চ আমি মানে ফ'ল' কৰিম এজ এ টিচাৰ। তো ইয়াৰ আনচাৰটো হ'ব অপশ্যন চি, ফিল্ড ভিজিট। টেক্সট বুক ৰিডিং কৰি কিনে ছইল ইৰোজন দেখুৱাই কিনে কি কৰিম? টেক্সট বুকত আমি কৈহে যাম বোলে এইটো ছইল ইৰোজন এনেকৈ মাটি গৰাখহনীয়া হয়, হয়নে? তেতিয়ালৈকে সিহঁতে বস্তুটো ভালকৈ বুজি নাপাব বা হৃদয়ংগম কৰিব নোৱাৰিব, যেতিয়ালৈকে ফিল্ড ভিজিট নকৰোঁ। প্ৰজেক্ট মেথড, ফিল্ড ভিজিট কৰি কিনে ডাইৰেক্ট আমি যদি ৰিয়েলত দেখুৱাওঁ যে এই এজন নদীৰ পৰা কেনেকৈ মাটি খহি গৈ আছে বা পাহাৰ খহি গৈ আছে, হয়নে? এইটোকে বুলি ক'ব টিচিং এপ্ৰ'চ ফিল্ড ভিজিট। তো ইয়াতে আমাৰ প্ৰেগমেটিজিম, লাৰ্ণিং বাই ডুইং, অৰ্থাৎ নিজে চকুৰে হাতে কামে কৰি যিটো শিকে সেইটো বেছি বেটাৰ মানে ৰিটেনশ্যন হয়, আৰু বেছি অবজাৰ্ভেশ্যন স্কিল বা সিহঁতৰ নলেজটো বেছি ফাষ্ট ডেভেলপ হয়। আৰু এইটোকে প্ৰেগমেটিজিম বুলি কোৱা হয়। এইটো জন ডিউয়ে দিছিলে, প্ৰেগমেটিজিম কনচেপ্ট, অৰ্থাৎ লাৰ্ণিং বাই ডুইং।
হাতে কামে কৰি শিকাৰ যেটো কথা when a student fails a terminal assessment what does it primarily reflect option কেটা যদি আপুনি চাই absolute failure of student কেতিয়াও নহয় আপোনাক মই ফাৰ্ষ্টতে কৈছো যেটো অপচনত ষ্টুডেন্টক দোষ দিয়ে হেতু অলৱেজ ৰিজেক্ট কৰিব তো absolute failure of the students তো ইয়াতে ষ্টুডেন্টৰ ফেইলাৰ বুলি কৈছে তো গতিকে এটো ৰিজেক্টে কৰক নেক্সট কৈছে এটা ফেইলাৰ অফ দ্য স্কুল সিস্টেম টিচিং মেথডলজি এণ্ড মেটেৰিয়েলছ এইটো কাৰেক্ট হ'ব কিয় কাৰণ ইয়াতে স্কুলৰ সিস্টেমটোৰ ফেইলাৰ মানে ষ্টুডেন্টে ঠিকে আছে আমাৰ স্কুলৰ সিস্টেম এক্সামিনেশন সিস্টেম হওক মাৰ্কিং সিস্টেম হওক বা টিচিং ষ্টাইল মেথডলজি টিচিং মেথড যিবিলাক মেটেৰিয়েল আমি ইউজ কৰোঁ সেইবিলাকতে কিবা ফল্ট এটা আছে সেইকাৰণেহে হি কি হৈছে ইয়াৰ কনসেপ্টটো ডেভেলপ হোৱা নাই যাৰ কাৰণে হি ফেল কৰিলে গতিকে অপচন বি হ'ব কাৰেক্ট তো ইয়াতে কোৱা হৈছে যে মডাৰ্ণ যেটো চাইল্ড চেন্ট্ৰিক পেডাগজি মানে এজন ষ্টুডেন্টক আমি কেনেকে শিকাব লাগে according to their development stages according to their mental strength বা mental development আমি কেনেকে বুজাব লাগে আমি জানিব লাগে আৰু হেতুকে পেডাগজি বুলি কোৱা হয় ঠিক আছে এটো এটা ডাঙৰ কনসেপ্ট এডুকেশনৰ মেইন কনসেপ্ট হৈছে পেডাগজি তো আজিকালিৰ আমাৰ যেটো এডুকেশন সিস্টেম এটো হৈছে চাইল্ড চেন্ট্ৰিক অৰ্থাৎ শিশু কেন্দ্ৰিক শিশুক মাজত লৈ কিনে আমি গোটেই প্ৰসেস গোটেই সিলেবাস গোটেই কাৰিকুলাম ডেভেলপমেন্ট হয় আৰু তাতে আমাৰ এনইপিএ এটা নতুন কনসেপ্ট এটা আনিছিলে যে কন্টিনিউয়াস এণ্ড কম্প্ৰিহেনসিভ ইভালুৱেশ্যন এটো কেৱল বছৰৰ মূৰত এটা এক্সাম পাতি কিনে তাক মই মাৰ্ক দিম তেনেকুৱা আগৰ সিস্টেমৰ দৰে নহব ইয়াতে হ'ব লাগিব কন্টিনিউয়াস এণ্ড কম্প্ৰিহেনসিভ ইভালুৱেশ্যন মানে আৰম্ভণিৰ পৰা বছৰ আৰম্ভণিৰ পৰা কন্টিনিউয়াসলি হিয়াতৰ ইভালুৱেশ্যন হৈ গৈ থাকিব যে বুজি পাইছে নে নাই যদি কিবা কাৰণত বুজি পোৱা নাই তেনেহলে নিশ্চয় আমাৰ কিবা এটা মেথডলজি গণ্ডগোল আছে আমি হেতু চেঞ্জ কৰিব লাগিব ইনষ্ট্ৰাকচনেল ডিজাইনটো চেঞ্জ কৰিব লাগিব বা টিচিং ষ্টাইলটো অলপমান আমি চেঞ্জ কৰিব লাগিব ঠিক আছে আৰু সেই কাৰণে হি টাৰ্মিনেল এসেসমেন্টত যদি হি ফেল কৰিছে তাৰ মানে আমাৰ যেটো কম্প্ৰিহেনসিভ যেটো আমাৰ কন্টিনিউয়াস ইভালুৱেশ্যন হ'ব লাগিছিলে হেতু হোৱা নাই গতিকে স্কুল সিস্টেমৰে দুখ হ'ব হয়নে গতিকে অপচন বি তেনেকে মানে এইকেইটা কোৱেশ্চন এইকাৰণে এডুকেশ্যন ৰিলেটেড কোৱেশ্চন আমি ভুল কৰিব নালাগে একদম প্ৰেক্টিক্যাল আৰু একদম ইজি হয় ইয়াতে কৈছে যে অ্যাকৰ্ডিং টু দ্য জোন অফ প্ৰক্সিমাল ডেভেলপমেন্ট এটো আমাৰ আইই আহিছে common entrance test ZPD অর্থাৎ zone of proximal development how should the teacher structure assistance for a student struggling with a complex task তার মানে কইছে যে প্রথমতে মই এই কনসেপ্টটো মই বুজাইলো zone of proximal development মানে কি এই যে আপুনি সৰু বাচ্চা এটাক সাইকেল চলাবলৈ শিকায় হয়নে তো প্ৰথমতে আপুনি কি কৰে সাইকেল হি ইফালে চলাই গৈ আছে আপুনি পিছফালে কেৰিয়াৰ ধৰি গৈ থাকে আৰু তাক বিশ্বাস দিয়ে যে তুমি টেনচন নলবা তুমি পেডেল মাৰি গৈ থাকা মই পিছফালে ধৰি আছো তো এই যে ধৰি আছো এইটো বুলি কোৱা হ'ব জোনৰ প্ৰক্সিমাল ডেভেলপমেন্ট মানে হিহঁতক জাস্ট আমি কি কৰিছো যে মানে এটা অ্যাসিস্ট্যান্স এটা দিছো বা এটা কাইন্ড অফ গাইডেন্স এটা দিছো হিহঁতে এটা যাতে মানে হিহঁতৰ মনত এটা সাহস এটা আহে যে ছাৰে মোক বা দাদাই মোক বা ডাঙৰ এজনে মোক গাইড কৰি আছে ঠিক আছে আৰু এটা সময়ত আপুনি চাব হি চলাই এটা স্পিড লোৱাৰ পিছত আমি জানো যে হি এতিয়া নপৰে গতিকে আমি এৰি দিলে হি ভাবে যে পিছফালৰ পৰা কোনোবাই ধৰি আছে হি অটোমেটিক্যালি গৈ থাকে কিছু দূৰলৈকে গৈ থাকিব যেতিয়ালৈকে হি ভাবি আছে যে আমি পিছফালে ধৰি আছো হি আৰামত নিৰ্ভয়ে গৈ থাকে আৰু তেনেকৈ আমি হিকো চাইকেল চলাবলৈ আৰু এই যিখিনি পজিশনত এৰি দিয়ে সেইখিনিকে বুলি ক'ব স্কেফল্ডিং মানে এটো এটা মানে এটা পইণ্ট যেটো পইণ্টত আমি হিহঁতক গাইড কৰি ঠিক এৰি দিও তো জোন অফ প্ৰক্সিমাল ডেভেলপমেন্ট হৈছে এই এৰিয়াটো যেটো সময়ত আমি তাকতক গাইড দি থাকো আৰু এৰি দিয়াৰ ঠিক আগে যেটো পইণ্ট এৰি দিম হেতুকে বুলি কোৱা স্কেফল্ডিং হা এটো এটা লেভ ভিগটস্কি বুলি এজন সাইন্টিস্ট আছিলে সাইন্টিস্ট নহয় সৰি একচুয়ালি তেওঁ এডুকেশনাল ফিলসফি আছিলে লেভ ভিগটস্কি তেওঁ এটো সোশিয়াল কনস্ট্ৰাকটিভিজমৰ কনসেপ্টটো দিছিলে তাতে আমাৰ এই বস্তুখিনি আহে এডুকেশনত তো ইয়াতে কৈছে যে ষ্টুডেন্ট এজনক পঢ়াবৰ কাৰণে আমি কেনে ধৰণৰ আমি ষ্ট্ৰাকচাৰ আমি ফলো কৰিম তো ইয়াতে অপচন বি টু কাৰেক্ট হ'ব চাব প্ৰভাইড টেম্পৰাৰী হিন্টস টেম্পৰাৰীলি আমি মেথছৰ অংক এটা বুজাবৰ কাৰণে ইহঁতক আমি টেম্পৰাৰী হিন্ট এটা দিম যে তুমি এইটো ফৰ্মুলা ইউজ কৰা প্ৰম্পট বা ফ্ৰেমৱৰ্ক আনটিল দে কেন ৱৰ্ক ইণ্ডিপেণ্ডেণ্টলি আমি যেনেকৈ চাইকেলখন চলাবলৈ তাক শিকাই আছো আৰু ইণ্ডিপেণ্ডেণ্টলি চলাব পৰা নোহোৱালৈকে আমি সিহঁতক পেডেল মাৰা আগৰ ফালে চোৱা ব্ৰেক নামাৰি বা হেণ্ডেল পোন কৰা এনেকৈ যিটো সিহঁতক হিন্ট বা এটা প্ৰম্পট দি গৈ থাকো বা এটা কাইণ্ড অফ গাইডেন্স দি গৈ থাকো সেইটোৱে হৈছে জোন অফ প্ৰক্সিমাল ডেভেলপমেন্ট আৰু
এডুকেশ্যনতো ঠিক তেনেকুৱা ধৰণৰে কথা এটা আহে তো theoretical note Le Vygotsky social cultural theory ইয়াতে আমাৰ scaffolding within ZPD কৈছে যে learner can do independently between what a learner can do independently and what can achieve with guidance মানে independently কৰা আৰু guidance কৰাৰ ঠিক মাজৰ গ্যাপটো হেতুকে বুলি ক'ব zone of proximal development য'ত আহি যায় আমাৰ scaffolding concept হ'ব next A teacher structured a lesson by first showing a complete map of India, then focusing on the individual states, finally analyzing specific district. Which psychological law does it follow? So, psychologically, student বিলাকে প্ৰথমতে বস্তু এটাৰ ডাঙৰ ৰূপটো চাব বিচাৰে এটা গ্ৰহৰ বিষয়ে কোৱাৰ আগতে আমি কম যে সৌৰজগতৰ বিষয়ে সৌৰজগতত আমাৰ 8টা গ্ৰহ আছে আগতে 9টা আজিকালি 8টা তাতে আমাৰ ধৰ পৃথিৱী গ্ৰহটোৰ বিষয়ে কোৱাৰ আগতে আমি গোটেই 8টা গ্ৰহৰ বিষয়ে কম সৌৰজগতৰ চেণ্টাৰত সূৰ্য থাকে সেইটো কম এটা হোল পিকচাৰখন দিম তাৰ পিছত আমি পাৰ্ট বাই পাৰ্ট আমি গ্ৰহকেইটালৈকে লৈ যাম যে তাৰ মাজৰে 3 নম্বৰটো আমাৰ পৃথিৱী আৰু এই পৃথিৱীৰ ভিতৰতে আমি আছো তেনেকে যেটো হোল পিকচাৰ পৰা আনি পিন পইণ্ট কৰি কিনে এটা মানে পাৰ্ট বাই পাৰ্ট ভাগ কৰি দিওঁ বস্তুখিনি পঢ়াৰ আগতে এইটো এটা সাইকোলজিক্যাল ল ঠিক আছে এইটো হৈছে অপচন বি গেছাল প্ৰিন্সিপল অফ হোল টু পাৰ্ট মানে প্ৰথমতে মেপ এখন বুজোৱাৰ আগতে আমি গোটেই ভাৰতৰ মেপখন বুজাম দেখুৱাম ভাৰতৰ মেপত কেনেকৈ বেলেগ বেলেগ ষ্টেটবোৰ আছে উত্তৰে কোনবোৰ আছে তলত কোনবোৰ আছে পশ্চিমে পূবে কোনবোৰ মাজত কোনবোৰ ষ্টেট আছে জিলা ৰাজ্য আছে আৰু সেই ৰাজ্যবোৰ দেখুৱাৰ পিছত আমি দেখুৱাম যে এইখন অসম পূব প্ৰান্তত থকা এইখন অসম আৰু সেই অসমখন তেতিয়া আকৌ জুম কৰি সেই অসমত আকৌ তেওঁ গুৱাহাটীত তেওঁ শোণিতপুৰত তেওঁ দৰঙত তেওঁ বোলে বৰপেটাত তো পইণ্ট বাই পইণ্ট তাৰ পিছত দেখুৱাম তো এইটো হৈছে হোল টু পাৰ্ট এইটো আমাৰ গেছাল্ট নামৰ যিজন আমাৰ প্ৰিন্সিপল অৰ্থাৎ গেছাল্ট সাইকোলজি গেছাল্ট কোনো মানুহৰ নাম নহয় গেছাল্ট এই সাইকোলজি যিটো পাৰ্ট বাই পাৰ্ট অৰ্থাৎ এটা বস্তু টুকুৰা কৰি কিনে বুজোৱাৰ যিটো কনসেপ্ট এটোকে গেছাল্ট বুলি কোৱা হয় আৰু এইটো দিছিলে আমাৰ মেক্স ৱেডমাৰ হোলফগেং কোহলাৰ আৰু কাৰ্ট কফকা এওঁলোকে এই কনসেপ্টটো দিছিলে গেছাল্ট সাইকোলজি অৰ্থাৎ পাৰ্ট বাই পাৰ্ট প্ৰথমতে হোল কনসেপ্টটো দিম তাৰ পিছত পাৰ্ট বাই পাৰ্ট পঢ়াম ঠিক আছে Which level of teaching emphasizes critical thinking, original reflection, and independent problem solving by the students? তো কোনটোত student মানে একদম মানে নিজে ডিসকভাৰ কৰিব পাৰে নিজে মানে একদম মানে হাইয়েষ্ট লেভেল অফ প্ৰবলেম সলভিং কনসেপ্ট যেটো ক্ৰিয়েটিভ মাইণ্ড এটা কোনটো লেভেলত সিহঁতৰ ডেভেলপ হয় মেমৰি লেভেল নহয় হেতু জাস্ট সিহঁতে মুখস্থ কৰে আন্ডাৰষ্টেণ্ডিং লেভেল মেবি ৰিফ্লেক্টিভ লেভেল আৰু অটোজেনাছ লেভেল তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰিফ্লেক্টিভ লেভেলটো হ'ব শুদ্ধ উত্তৰ ইয়াতে ষ্টুডেণ্ট এজনে ৰিফ্লেক্ট কৰিব পাৰে যে সিহঁতে যিটো পঢ়িলে সেইটো সিহঁতে বেলেগ এটা মানে ধৰি লওক a + b হোল স্কয়াৰ লগাই কিনে এটা অংক কৰিলে এতিয়া a + b হোল স্কয়াৰ লগাই কিনে এটা মানে এটা বেলেগ এটা কনসেপ্ট এটা পঢ়িব পাৰিব বেলেগ এটা কনসেপ্টত সিহঁতে চিন্তা কৰিব পাৰিব তো এইটো বুলি কয় ৰিফ্লেক্টিভ লেভেল যেটো এপ্লাই কৰা যেটো সিহঁতে যেটো জানিলে সেইটো বেলেগ এটা প্ৰবলেমত এপ্লাই কৰি কিনে তাৰ সলিউশনটো উলিয়াৰ কাৰণে যেটো সিহঁতৰ মানে ডেভেলপমেন্ট হেতুকে আমি ৰিফ্লেক্টিভ লেভেল অফ আন্ডাৰষ্টেণ্ডিং নলেজ জি কওঁ আৰু তো ইয়াতে কৈছে যে এটো মৰিস এল বিগছ ক্লাসিফিকেশন ইয়াতে কৈছে যে আমাৰ আন্ডাৰষ্টেণ্ডিং লেভেল আৰু ৰিফ্লেক্টিভ লেভেল এইকেইটা আমাৰ হাইয়েষ্ট প্ৰথমতে আছে আমাৰ মেমৰি লেভেল তাৰ পিছতে আছে আমাৰ আন্ডাৰষ্টেণ্ডিং লেভেল আৰু লাষ্টত আছে ৰিফ্লেক্টিভ লেভেল এইটো আমাৰ বিগছ ক্লাসিফিকেশন মানে কৈছে যে টিচিং অপাৰেট অন 3 টায়াৰ প্ৰথমতে আমাৰ মেমৰি লেভেল যেটো আমি হাৰ্ভাৰ্টিয়ান ৰোড ৰিকল বুলি কওঁ য'ত মুখস্থ কৰে বাচ্চা এটাই নেওতা মুখস্থ কৰিব a b c d e f এটা বুজি নাপায় জাস্ট মুখস্থ কৰিছে তাৰপিছত লাহে লাহে মৰিছনে কৈছে যে আন্ডাৰষ্টেণ্ডিং লেভেল এটা আহিব তাৰ পিছত আন্ডাৰষ্টেণ্ডিং কৰিব যে সিহঁতে আচ্ছা a b c d বা পুৰণৰ অংকটো লগাই কিনে বেলেগ ডাঙৰ পুৰণৰ অংক কৰিব পাৰিব আৰু তাৰ পিছত আহে একদম হাইয়েষ্ট লেভেল হৈছে ৰিফ্লেক্টিভ লেভেল য'ত সিহঁতে প্ৰবলেম সলভ কৰিব বা এনালাইটিক্যাল থিংকিং কৰিবৰ কাৰণে এবিলিটি এটা পাব বা এবল হ'ব To eliminate an undesirable behavior in a student, which strategy is universally recognized as the most effective and ethically sound? Undesirable behavior. যদি এজন ষ্টুডেণ্টৰ মাইণ্ডত কিবা undesirable behavior থাকে অৰ্থাৎ মই এইটোৱে কৈছো যে মানে ধৰি লওক কিবা এটা বেয়া কথা এটা হৈছে এটা বেয়া কিবা গুণ এটা আছে ধৰি লওক ক্লাছত হি মন নিদিয়ে বা ক্লাছত হি চঞ্চল বেলেগৰ লগত উৎপাত কৰি থাকে তো এতিয়া
সিহঁতক আমি কেনেকৈ ঠিক কৰিম সিহঁতৰ সেই বিহেভিয়াৰ যিটো সি কথা পাতি থাকে ক্লাছত টিচাৰৰ কথা গুৰুত্ব নিদিয়ে সেইটোক আমি কেনেকৈ ঠিক কৰিম তো ইয়াতে আমি নৰ্মেলি আমি কি কৰোঁ পিটন দিওঁ গালি পাৰোঁ শাসন কৰোঁ বাহিৰ উলিয়াই দিওঁ এইটো আমাৰ এথিকেলি চাউণ্ড নহয় ইয়াতে কৈছে যে এথিকেলি চাউণ্ড হ'ব লাগিব পিটন দিয়াটো কেতিয়াও এথিকেল হ'ব নোৱাৰে যদিও আমি পিটন দিওঁ ইন ৰিয়েল কিন্তু সেইটো আমাৰ সাইকোলজি আৰু এডুকেশ্যনেল ফিলচফাৰসকলে তাক কমপ্লিট এভইড কৰিব দিছে কৈছে যে এইটোৱে ষ্টুডেণ্টৰ মাইণ্ডত নেগেটিভ ইম্পেক্ট এটা পেলায় তো তাক ইগন'ৰ কৰিব দিছে কৰি এথিকেল ৱেত সিহঁতক মাতিব দিছে অপশ্যন চিটো যে ইনভেষ্টিগেটিং দ্য আণ্ডাৰলাইং কজ অফ দ্য বিহেভিয়াৰ এণ্ড অফাৰিং কাউন্সেলিং তাক মই মাতি আনি ইনভেষ্টিগেট কৰিম তাক সোধা পোছা কৰিম যে তুমি কি অসুবিধা হৈছে যে তুমি ক্লাছত কিয় গুৰুত্ব নিদিয়া তাৰপিছত তাৰ পৰা আমি বুজি পাম যে সি একচুৱেলি বুজি নাপায় সেইকাৰণে কথা গুৰুত্ব নিদিয়ে বা সি ষ্টুডেণ্টজনে টিচাৰৰ টিচিং ষ্টাইলটো ভালকৈ মানে হৃদয়ংগম কৰিব পৰা নাই তো তেনেকুৱা কি কজ হ'ব পাৰে সেই বিহেভিয়াৰটো মই জাষ্ট এইটো এটা এক্সাম্পল দিছোঁ বিহেভিয়াৰৰ বেলেগ বেলেগ বিহেভিয়াৰ থাকিব পাৰে গতিকে আমি জাষ্ট সিহঁতক মাতি আনিম সিহঁতৰ সেই বিহেভিয়াৰটোৰ কজটো উলিয়াবৰ কাৰণে চেষ্টা কৰিম আৰু তাৰপিছত আমি কাউন্সেলিং কৰিম অৰ্থাৎ সেইটো কেনেকৈ ঠিক কৰিব লাগে এতিয়া মই নিজে চেঞ্জ কৰিম নহ'লে তাক আমি কাউন্সেলিং দিম অপশ্যন চি তো এইটো বিহেভিয়াৰেল মডিফিকেশ্যন থিয়ৰী যিটো বি এফ স্কিনাৰে দিছে নেক্সট এ টিচাৰ ৰিৱাৰ্ডছ এ ক্লাছৰুম উইথ ষ্টাৰ্ছ অৰ পইণ্টছ whenever they maintain quiet focus, which student can later exchange for extra free play time. What is this psychological mechanism called? এইবিলাক কি হয় যে ক্লাছত কেতিয়াবা যদি ল'ৰা ছোৱালীয়ে ভালকৈ পঢ়া শুনা কৰে যে ফ'কাছ দি পঢ়িছে বা মুঠৰ ওপৰত সিহঁতে এটা পজিটিভ এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰি আছে ক্লাছৰুমত তেতিয়া টিচাৰে কি কৰে এটা মানে সিহঁতক মানে এটা পজিটিভ এটা ভাইব এটা দিয়ে সিহঁতক এৱাৰ্ড দিয়ে পানিছমেণ্ট নিদিয়ে এৱাৰ্ড দিয়ে যেনে ষ্টাৰ দিব বা সিহঁতক কিবা এক্সট্ৰা কিবা ৰিৱাৰ্ড দিব যিটো সিহঁতে পিছত গৈ কিনে ইউজ কৰিব পাৰে এনেকুৱা ধৰণৰ কিবা কিবি টিচিং মেকানিজম এটা থাকে যিটোক বুলি ক'ব টোকেন ইকনমি যে যদি এটা বাচ্চাই মই একদম চিম্পল কৈছোঁ ভালকৈ পঢ়িছে সিহঁতক এটা মই টোকেন দিম যে পুৰস্কাৰ যিটো সি অলপ পিছত ক্লাছৰ পিছত সি ইউজ কৰিব পাৰিব সি বেছি সময় খেলিব পাৰিব হয়নে এনেকুৱা কয় যে 10 মিনিট তুমি ভালকৈ মোৰ ক্লাছটো মন দি পঢ়া তুমি আধা ঘণ্টা বেছিকৈ খেলিব পাৰিবা তো সি কি কৰিব সেই 10 মিনিট একদম পূৰা মন দি কিনে মানে পঢ়িব কাৰণ সিয়াৰ মাইণ্ডত এটা মানে কি পজিটিভ এটা ভাইব এটা দি দিলোঁ যে সি পিছত এটা ফাইদা এটা আছে তাৰ সেই মন দিয়া কিনে তো এইটোকে বুলি ক'ব টোকেন ইকনমি অ'কে তো ইয়াতে চাই ল'ব স্কিনাৰছ অপাৰিং কণ্ডিশ্যনিং কনচেপ্ট হোৱাট ইজ দ্য ক'ৰ ফিলচফি বিহাইণ্ড চাইল্ড চেণ্টাৰ্ড এডুকেশ্যন চাওক মই ফিলচফিখিনি মই ইয়াত লিখি দিছোঁ আপোনালোকে এবাৰ ভিডিঅ'টো প'জ কৰি চাই ল'ব মই পঢ়ি আৰু গৈ নাথাকোঁ কাৰণ তেতিয়া ভিডিঅ'টো বহুত লম্বা হ'ব আৰু এইবিলাক কনচেপ্ট বি এডৰ কনচেপ্ট এডুকেশ্যনৰ কনচেপ্ট হয় আৰু বি এডতো এইবিলাক পঢ়িব লাগিব গৈ কিনে মানে একদম ৰিভাইজ টাইপ হৈ যাব আৰু তেতিয়া মই আকৌ নতুনকৈ প্ৰত্যেকটো কনচেপ্টৰ ওপৰত শ্বৰ্ট 2-3 মিনিটৰ ভিডিঅ' এটা বনাবৰ কাৰণে চেষ্টা কৰিম অ'কে নেক্সট হোৱাট ইজ দ্য ক'ৰ ফিলচফি বিহাইণ্ড চাইল্ড চেণ্টাৰ্ড এপ্ৰ'চ বা চাইল্ড চেণ্ট্ৰিক এডুকেশ্যন কি কৈছে যে চাইল্ড চেণ্ট্ৰিক এডুকেশ্যন কিয় তাৰ ফিলচফিটো কি হয় চাইল্ড চেণ্ট্ৰিক এপ্ৰ'চটো তো অপশ্যন বি হ'ব কাৰেক্ট যে ডিজাইনিং দ্য কাৰিকুলাম এৰাউণ্ড দ্য নিডছ ইণ্টাৰেষ্ট কেপেবিলিটিজ এণ্ড ডেভেলপমেণ্ট ষ্টেজেছ অফ দ্য লাৰ্ণাৰ যে ডেভেলপমেণ্টেল ষ্টেজেছ অফ দ্য লাৰ্ণাৰ ষ্টুডেণ্টৰ জন্মৰ পৰা সিহঁত প্ৰাপ্তবয়স্ক হোৱালৈকে সিহঁতৰ ব্ৰেইনৰ ডেভেলপমেণ্টটো একেলগে মানে কণ্টিনিউৱাছলি হৈ গৈ থাকে আৰু প্ৰত্যেকটো ষ্টেজত বেলেগ বেলেগ ডেভেলপমেণ্টবোৰ হয় কোনোবা বাৰত সিহঁতে অবজেক্ট পাৰ্মানেঞ্চৰ বিষয়ে পঢ়িব অবজেক্টটো কেনেকৈ মুভ কৰে হয়নে সিহঁতৰ মাছল মুভমেণ্টবিলাক হ'ব তাৰপিছত সিহঁতৰ লজিকেল ডেভেলপমেণ্ট হ'ব তাৰপিছত কংক্ৰিট ডেভেলপমেণ্ট হ'ব লাষ্টত এবষ্ট্ৰেক্ট ডেভেলপমেণ্ট হ'ব অৰ্থাৎ কোনটো ষ্টেজত সিহঁতৰ কি ডেভেলপ হয় ব্ৰেইনৰ সেইটোৰ ওপৰত বেছ কৰিহে আমি আমাৰ টিচিং ষ্টাইল মেথডলজি কাৰিকুলাম আমি এলাইন কৰিব লাগে একৰ্ডিং টু দেয়াৰ ডেভেলপমেণ্ট ষ্টেজেছ যে যদি ক্লাছ মানে থাৰ্ড ষ্টেণ্ডাৰ্ড তৃতীয় শ্ৰেণীৰ বাচ্চা এটা যদি মই পঢ়াব যাওঁ এতিয়া আমি বুজি পাব লাগিব যে তাৰ বয়সটো যদি 8 বা 9 বছৰ হৈ আছে
তেনেহ'লে 8 বা 9 বছৰ বয়সত সিহঁতৰ কেনেকুৱা ধৰণৰ ডেভেলপমেণ্ট ইণ্টাৰনেলি হৈ আছে সেইটোৰ বিষয়ে জানিব লাগিব আৰু একৰ্ডিংলি আমি আমাৰ টিচিং ষ্টাইলটো চেঞ্জ কৰিব লাগিব ঠিক তেনেকৈ আকৌ যদি আমি ক্লাছ 10 বা 12ৰ বাচ্চা এটা পঢ়িব যাওঁ সিহঁতৰ আকৌ ডেভেলপমেণ্ট ষ্টেজটো পূৰা মডাৰ্ণ বা মানে হাইয়েষ্ট লেভেল অফ ডেভেলপমেণ্ট ষ্টেজ থাকিব তেতিয়া আমি আমাৰ টিচিং ষ্টাইলটো বেলেগ এটা ল'ম গতিকে ষ্টেজ বাই ষ্টেজ টিচিং ষ্টাইল চেঞ্জ কৰিব আৰু এইটোৱে হৈছে চাইল্ড চেণ্ট্ৰিক এপ্ৰ'চ বাই এডুকেশ্যন এইটো হৈছে ফিলচফি ক'ৰ ফিলচফি অপশ্যন বি তো এইটো আমাৰ বিভিন্ন এডুকেশ্যন ফিলচফাৰে ইয়াৰ ওপৰত কথা কৈছে ৰুচু আছে ফ্ৰইবেল আছে পেষ্টালজি আছে এনেকুৱা ধৰণৰ বিভিন্ন ফিলচফাৰে এনেকুৱা ধৰণৰ কথা কৈ কৈছে চাই ল'ব নেক্সট which instructional approach divides a complex topic into very small logically sequenced steps where the learner receives instant feedback after every response তো এইটো কি কৈছে মানে এইটোৱে কৈছে যে যেতিয়া আমি এটা কনচেপ্ট এটা বুজাম অলপ হাইয়েষ্ট লেভেল অফ কনচেপ্ট কমপ্লেক্স লেভেল তাক আমি কিছুমান সৰু সৰু টুকুৰাত ভাগ কৰি ল'ম প্ৰত্যেকটো মানে একদম চিম্পলেষ্ট কনচেপ্টটো একদম আৰম্ভণিতে ল'ম তাৰপিছত একৰ্ডিংলি আমি কনচেপ্টটো বেছি কমপ্লেক্স কৰি লৈ গৈ থাকিম এনেকৈ পাৰ্ট বাই পাৰ্ট তাক আমি ভগাই আমি ওপৰলৈকে গৈ আছোঁ এই পাৰ্ট বাই পাৰ্ট বুজাই কিনে প্ৰথমতে আমি এই চিম্পল কনচেপ্টটো বুজাম তাৰপিছত অকণমান মডাৰ্ণটো বুজাম তাৰপিছত একদম কমপ্লেক্সটো একদম লাষ্টত বুজাম এনেকৈ কমপ্লেক্স টপিক এটা লজিকেলি সিহঁতক চিম্পল টু কমপ্লেক্স ছিকুৱেঞ্চত ভাগ কৰি বুজোৱাৰ যিটো ষ্টাইল ইনষ্ট্ৰাকশ্যনেল মেথড সেইটো কি বুলি কোৱা হ'ব এইটো অপশ্যন বি প্ৰগ্ৰেমড ইনষ্ট্ৰাকশ্যন ইয়াতে আমি প্ৰগ্ৰেমড কৰি লওঁ বা অৰ্থাৎ তাক লিনিয়াৰলি তাক ভাগ কৰি লওঁ এইটো হৈছে প্ৰগ্ৰেমড ইনষ্ট্ৰাকশ্যন ইফ এ টিচাৰ ইউজেছ দ্য হিউৰিষ্টিক মেথড মানে হৈছে ডিছকাভাৰী য'ত এজন ষ্টুডেণ্টে ডিছকাভাৰ কৰিব শিকে কনচেপ্ট এটা শিকি কিনে নতুন কনচেপ্ট মানে নতুন প্ৰব্লেমত ইউজ কৰিব শিকে হোৱাট প্ৰাইমাৰী ৰোল ডু দে প্লে ইন দ্য ক্লাছৰুম তো ইয়াতে টিচাৰ এজনে কি কৰে জাষ্ট ফেচিলিটেটৰ হিচাপেহে থাকে হিউৰিষ্টিক মেথডত কাৰণ ষ্টুডেণ্টে নিজে নিজৰ নলেজ কনষ্ট্ৰাক্ট কৰিব আমি সিহঁতক জাষ্ট গাইডহে কৰিম আৰু ফেচিলিটেট কৰিম তাক জাষ্ট ৰাস্তাটো দেখুৱাই দিম বাকী সি নিজে যাব অপশ্যন চি নেক্সট থিয়ৰিখিনি পঢ়ি যাব হা মাইক্ৰ' টিচিং ইজ এ স্পেচিয়েলাইজ টিচাৰ ট্ৰেইনিং টেকনিক হোৱাট ইজ ইটছ ডিফাইনিং কেৰেক্টাৰিষ্টিক্স মাইক্ৰ' টিচিং মই একদম চিম্পলি বুজাওঁ চাওক যেতিয়া আপুনি ডাঙৰ ক্লাছ এটাত যায় য'ত 70 ষ্টুডেণ্টছ থাকে য'ত বিভিন্ন লেভেলৰ ষ্টুডেণ্ট থাকে সিহঁতৰ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ সিহঁতৰ ডেভেলপমেণ্ট ষ্টেজ বেলেগ ধৰণৰ হয় এটা ক্লাছৰে হয় কিন্তু সিহঁতৰ সকলোৱে মানে একে লেভেলতে কথা এটা বুজি নাপায় ন টপাৰকেইটাই পটককৈ বুজি পাব টিচাৰে কোৱাৰ লগে লগে অলপমান তাতকৈ যিকেইটা উইকাৰ বা সিহঁতৰ আই কিউটো অকণমান ল' থাকে সিহঁতে অকণমান দেৰিকৈ বুজি পাব কিছুমান একদম আই কিউ লেভেলটো একদমেই ল' থাকে সিহঁতৰ আৰু মানে অৱস্থা বেয়া হৈ থাকে গতিকে তেনেকুৱা ধৰণৰ এটা হেটাৰজেনিয়াছ ক্লাছৰুমত যদি আপুনি সোমায় তেতিয়া আপুনি কেৱল এটা টিচিং মেথড বা টিচিং ষ্টাইলেৰে বুজালে নহ'ব আপুনি বেলেগ ধৰণৰ ষ্টাইল ইউজ কৰিব লাগিব বেলেগৰ কাৰণে বেলেগ আপুনি সকলোকে সমানে পঢ়াব লাগিব কেৱল টপাৰকেইটা চাই থাকিলে পঢ়ালেতো নহ'ব কাৰণ ক্লাছতো সিহঁতো আছে যিকেইটাৰ আই কিউ অকণমান ল' হয় গতিকে তাতে আপোনাৰ প্ৰয়োজন হ'ব স্কিল টিচিং স্কিল আপুনি কেনেকুৱা ধৰণৰ স্কিল ব্যৱহাৰ কৰিব এতিয়া ইমান ডাঙৰ এটা হেটাৰজেনিয়াছ হিউজ ৰিয়েল ক্লাছৰুম এটা আমি এনেকুৱা ধৰণৰ স্কিলবোৰ প্ৰেক্টিছ কৰিব নোৱাৰোঁ তাৰ কাৰণে আমাৰ এটা কনচেপ্ট এটা আছে মাইক্ৰ' টিচিং শব্দটোৰ পৰাই আপুনি বুজি পাইছে য'ত আমি কনভাৰ্ট কৰোঁ ৰিয়েল ক্লাছৰুমটো এটা মানে আৰ্টিফিচিয়েল এটা মানে ক্লাছৰুমলৈকে ঠিক আছে য'ত ধৰক ষ্টুডেণ্ট হিচাপে 4জন বা 5জন থাকিব মেক্স টু মেক্স য'ত আমি 10ৰ পৰা 15 মিনিট বা 5ৰ পৰা 10 মিনিট আমি ক্লাছ কৰিম আৰু এবাৰত এটা স্কিলহে আমি কি কৰিম ইউটিলাইজ কৰিম
স্কিলৰ ভিতৰত কিছুমান টকিং স্কিল হ'ব পাৰে, সিহঁতৰ জেষ্টাৰ হ'ব পাৰে আমাৰ টিচাৰৰ, আমি ব্লেকবোৰ্ড কেনেকৈ ইউজ কৰোঁ, আমি ক্লাছৰুম কেনেকৈ মেনেজ কৰোঁ, আমি সিহঁতক এফেক্টিভ কুৱেশ্যনিং কেনেকৈ আমি কৰিব পাৰিম সিহঁতক, যাতে আমি চেক কৰোঁ সিহঁতে বুজি পাইছেনে নাই, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ স্কিল থাকে ন আমি ক্লাছৰুমত ইউজ কৰোঁ। তাৰ এটা এটা স্কিল এবাৰত ইউজ কৰিম আৰু ষ্টুডেণ্ট কেইজন হ'ব আমাৰেই শিক্ষক, বেলেগ কিছুমান কলিগ বা বেলেগ কিছুমান আমাৰ টিচাৰ, তেওঁলোক সন্মুখত থাকি আমাক ফিডবেক দিব যে আমি আমাৰ সেই স্কিলটো, বিশেষ এটা স্কিলত আমি কেনেকৈ ধৰণে কৰিছোঁ, ৰেকৰ্ডিং হ'ব বা সিহঁতে ফিডবেক দিব আৰু সেইটোৰ ওপৰত বেছ কৰি কিনে আমি আমাৰ স্কিলটো পুনৰ ডেভেলপ কৰিম, মানে পুনৰ আমি ক্লাছ কৰিম, আকৌ ক্লাছ কৰিম আমাৰ সেই স্কিল বা তেওঁলোকৰ ফিডবেকৰ ওপৰত বেছ কৰি, তাৰপিছত আমি যাম ৰিয়েল ক্লাছৰুমত। এই যিটো কনচেপ্ট, এইটোৱে হৈছে আমাৰ মাইক্ৰ' টিচিং, ঠিক আছে, য'ত স্কেল ডাউন কৰা হয়, যিটো ৰিয়েল ক্লাছ সৰু ক্লাছ এটালৈকে লৈ অহা হয়, 70ৰ পৰা 5জন ষ্টুডেণ্টলৈকে অনা হয়। ষ্টুডেণ্টৰ সলনি ইয়াতে টিচাৰ থাকিব যিয়ে নেকি আমাক এফেক্টিভ ফিডবেক দিব পাৰিব, ঠিক আছে। এইটোৱে হৈছে আমাৰ মাইক্ৰ' টিচিং কনচেপ্ট। তো ইয়াৰ কেৰেক্টাৰিষ্টিক হৈছে অপশ্যন বি, স্কেলিং ডাউন দ্য কমপ্লেক্সিটিজ অফ টিচিং বাই ৰিডিউচিং ক্লাছ চাইজ, টাইম এণ্ড ক'ৰ স্কিলছ ফ'কাছ অন। স্কিল যিবোৰ থাকিব সেইবোৰ আমি এবাৰত এটা স্কিল আমি ইউজ কৰিম, হ'ব। নেক্সট, ইয়াতে মই কৈ দিছোঁ গোটেই কথাখিনি, চাই ল'ব এবাৰ পঢ়ি লৈ। এইটো কনচেপ্ট দিছিলে, মাইক্ৰ' টিচিং দিছিলে ডুৱাইট এলেন। সেইটো সুধি দিব পাৰে, মাইক্ৰ' টিচিং কনচেপ্ট কোনে দিছিলে। নেক্সট আছে ব্লুমছ টেক্সনমি অফ এডুকেশ্যনেল অবজেক্টিভ, হুইচ কগনিটিভ ডমেইন একশ্যন ভাৰ্ব ৰিপ্ৰেজেণ্ট দ্য হাইয়েষ্ট লেভেল অফ ইণ্টেলেকচুৱেল প্ৰচেছিং। চাওক, ব্লুম নামৰ যিজন ফিলচফাৰে আমাৰ এডুকেশ্যনেল অবজেক্টিভক কেইটামান অৰ্ডাৰত ভাগ কৰিছিলে। লৱেষ্ট অৰ্ডাৰটো হৈছে ৰিমেম্বাৰিং, অৰ্থাৎ ৰিমেম্বাৰ, এইটো লৱেষ্ট অৰ্ডাৰ, ইয়াতে অৰ্থাৎ মেমৰি লেভেলত থাকিব। ৰিমেম্বাৰৰ পিছত থাকিব আমাৰ আণ্ডাৰষ্টেণ্ডিং লেভেলটো আমাৰ ডেভেলপ হ'ব, ৰিমেম্বাৰ, আণ্ডাৰষ্টেণ্ড। তাৰপিছত থাকিব তাৰপিছত আছিলে, ৰ'ব দেই, কি আছিলে ময়ে পাহৰি থাকিলোঁ, ৰিমেম্বাৰিং, আণ্ডাৰষ্টেণ্ডিং, এনালাইজ। এনালাইজ হ'ব। তাৰপিছত আমাৰ ৰ'ব, এপ্লাই, এনালাইজ, ৰ'ব চাই লৈছোঁ, অকণমান পাহৰা যায়, এপ্লাই, ঠিকে আছে। এইটো এনালাইজ নহয়, এইটো এপ্লাই। প্ৰথমতে আমাৰ এপ্লাই হ'ব আণ্ডাৰষ্টেণ্ডিঙৰ পিছত, তাৰপিছত আমাৰ এনালাইজ হ'ব, তাৰপিছত আহিব আমাৰ কি আছিলে, ইভালুৱেট, আৰু লাষ্টত বহুদিন ধৰি চোৱা নাই সেইকাৰণে অকণমান পাহৰা যেন হৈছে, আৰু তাৰপিছত থাকিব ক্ৰিয়েট। অ'কে, RUAAEC এনেকৈ মনত ৰাখিবা, RUAAEC তেনেকৈ মনত ৰাখিছিলোঁ। মোৰ এ আছিলে, খালি এনালাইজ আৰু এপ্লাই দুটা উল্টা পুল্টা হৈছিলে, বাৰু জানক বাৰু। তো ৰিমেম্বাৰিং, তাৰপিছত আণ্ডাৰষ্টেণ্ডিং, তাৰপিছত এপ্লাই কৰিব, তাৰপিছত এনালাইজ কৰিব, ইভালুৱেট কৰিব, ক্ৰিয়েট কৰিব। এইটো এডুকেশ্যনত যাৰ আছে তেওঁলোকে মানে এইটো ছিকুৱেঞ্চ পাইছেই চাগে। ইয়াতে একদম হাইয়েষ্ট লেভেলটো কি আছে, ক্ৰিয়েট, এইটো লৱেষ্ট লেভেল। তো এতিয়া কোনটো সোধে নাজানো, মনত ৰাখিলে হ'ল, লৱেষ্ট লেভেলটো হৈছে ৰিমেম্বাৰ, হাইয়েষ্ট লেভেলটো হৈছে ক্ৰিয়েট, মানে একদম লাষ্টত সিহঁতে ক্ৰিয়েট কৰিব, ঠিক আছে। একদম প্ৰথমতে ৰিমেম্বাৰিং, আণ্ডাৰষ্টেণ্ডিং, এপ্লাই, এনালাইজ, এপ্লাই কৰিব, তাৰপিছত সিহঁতে এনালাইজ কৰিব, তাৰপিছত সিহঁতে ইভালুৱেট কৰিব, আৰু আফটাৰ দেন একদম হাইয়েষ্ট লেভেলত সিহঁতে ক্ৰিয়েট কৰিব শিকিব বস্তু এটা। তো অপশ্যন ডি ইয়াতে আছে, ৰিমেম্বাৰ, আণ্ডাৰষ্টেণ্ড, এপ্লাই, এনালাইজ, ইভালুৱেট আৰু ক্ৰিয়েট। Next, a teacher organizes a classroom activity where students are given an unstructured problem and must brainstorm hypotheses, test them, and derive general rules. What model is this? মানে এই যে সৰু বাচ্চাবিলাকক আমি কিছুমান লেটাৰ্ছ দিওঁ,
টুকুৰা মানে জাষ্ট লেটাৰৰ এনেকৈ পিচ কিছুমান দিওঁ সেইবোৰ লগাই কিনে সিহঁতে মিনিংফুল ৱৰ্ড ইউজ কৰি মানে ব্যৱহাৰ কৰিব লাগে ক'ৰবাত এ পৰি আছে ক'ৰবাত পি পৰি আছে ক'ৰবাত আৰু এটা পি বিচাৰিব তাৰপিছত এল আৰু ই লগাই কিনে সিহঁতে মানে এপল ৱৰ্ডটো মানে কনষ্ট্ৰাক্ট কৰিব বা বনাব হয়নে বা এটা মানে ডাঙৰ ছবি এটা বিভিন্ন টুকুৰাত ভাগ কৰি কিনে টুকুৰাবিলাক ইটোৰ পিছত সিটো লগাই কিনে এটা মিনিংফুল ডায়েগ্ৰাম যিটো বনাব লাগে এই তেনেকুৱা ধৰণৰ যিবিলাক সৰু সকালিত যে আমি সৰু বাচ্চা এটা এক্টিভিটিজবোৰ দিওঁ তেনেকুৱা খেলনাবোৰ যে বজাৰত কিনিবও পায় হয়নে এই এনেকুৱা ধৰণৰেই আনষ্ট্ৰাকচাৰ্ড প্ৰথমতেতো সিহঁতক খেলি মেলি হৈ থাকিব গোটেই পিচবিলাক তো তাক সি ব্ৰেইন ষ্টৰ্ম কৰিব লাগিব অৰ্থাৎ সি পূৰা মাথা মাৰিব লাগিব যে কোনটোৰ পিছত কি আহিব কি ছবি হ'ব হয়নে সিহঁতক পূৰা আমি ফ্ৰীলি দি দিম তই কি বনাচোন মিনিংফুল কিবা এটা হ'ব লাগিব তো তাৰপিছত লাষ্টত গৈ কিনে এটা মানে জেনেৰেল এটা ইমেজ এটা বনাই দিয়ে জেনেৰেল যি বনায় আৰু ৱৰ্ড বনাব পাৰে কিবা বেলেগ কিবা বনাব পাৰে এইটো হৈছে আমাৰ ইণ্ডাক্টিভ ডিস্কভাৰী মডেল য'ত পিচ কিছুমান দিয়া থাকে যিবিলাকক আমি একলগ কৰি কিনে এটা মিনিংফুল এটা মানে ফৰ্মুলা ইয়াতে যিটো ফৰ্মুলা বুলি কৈছে মিনিংফুল ৰুল বুলি কৈছে জেনেৰেল ৰুল যিটো বনোৱা তো পিচবোৰৰ পৰা এটা ফৰ্মুলা বনোৱাৰ কাৰণে যিটো মডেল আমি ইউজ কৰোঁ এইটো হৈছে আমাৰ ইণ্ডাক্টিভ ডিস্কভাৰী মডেল আই হোপ বুজি পাই আছা জাষ্ট চাই যাবা আৰু বস্তুখিনি অপশ্যনখিনি ভালকৈ চাই ল'লেও হুইচ কম্পনেণ্ট অফ ক্লাছিক পাঞ্চ পাৰি 5-step lesson plan designed by Harvard prepares the student's mind to receive new knowledge. Harvard 5টা ষ্টেপ দিছিলে লেচন প্লেন বনোৱাৰ ইয়াতে মই দি দিছোঁ এইকেইটা প্ৰথমতে আছে প্ৰিপাৰেশ্যন তাৰপিছত আছে প্ৰেজেণ্টেশ্যন তাৰপিছত আছে আমাৰ এছ'চিয়েশ্যন তাৰপিছত আছে জেনেৰেলাইজেশ্যন আৰু হায়েষ্ট লেভেলটো হৈছে এপ্লিকেশ্যন তো প্ৰিপাৰেশ্যন প্ৰথমতে আমি লেচন এটা প্ৰিপেয়াৰ কৰিম ঘৰত ষ্টুডেণ্টক দিয়াৰ আগতে তাৰপিছত ক্লাছত গৈ কিনে আমি প্ৰেজেণ্ট কৰিম আৰু এই প্ৰিপাৰেশ্যনখিনিত সিহঁতৰ আমি প্ৰায়ৰ নলেজটো চেক কৰিম যে সিহঁতক প্ৰিপেয়াৰ কৰিম সিহঁতৰ ইণ্টাৰেষ্টটো বনাবৰ কাৰণে চেষ্টা কৰিম সিহঁতৰ প্ৰিভিয়াছ নলেজ চেক কৰিম তাৰপিছত আমি প্ৰেজেণ্ট কৰিম সেইদিনা আমি পঢ়াবলগীয়া টপিকটো তাৰপিছত আমাৰ প্ৰিভিয়াছ নলেজৰ লগত নতুন নলেজটো আমি এছ'চিয়েট কৰিম লগাম তাৰপিছত আমি সেই প্ৰিভিয়াছ নলেজটোৰ লগত লগাই কিনে আমি এটা জেনেৰেলাইজেশ্যন কৰিম যে এতিয়া আমি নতুন কনচেপ্টটো এনেকুৱা হ'ব টাইপৰ তাৰপিছত আমি সেইটোৰে গৈ কিনে প্ৰব্লেম ছল্ভ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম সেই কনচেপ্টখিনি এইটো হৈছে আমাৰ হাৰ্ভাৰ্ডে দিয়া আমাৰ লেচন প্লেন কেনেকৈ আমি এক্সিকিউট কৰিব লাগে ইন দ্য ক্লাছৰুম তাৰ ৱে তাৰ এটা লজিকেল ছিকুৱেঞ্চ তো ইয়াতে কৈছে যে কোনটোৱে নতুন নলেজ পাব নতুন নলেজ কোনখিনি জেগাত সিহঁতে মানে ৰিচিভ কৰিবৰ কাৰণে আমি প্ৰিপেয়াৰ কৰিম তো অবভিয়াছলি প্ৰিপাৰেশ্যন ষ্টেজত সিহঁতক আমি ক'ম যে আমি এটা নতুন কথা আজি শিকিবলৈ গৈ আছোঁ তেনেকৈ আমি প্ৰিপেয়াৰ কৰিম ইণ্ট্ৰডিউচ কৰিম সেই প্ৰিপাৰেশ্যন ষ্টেজ আৰম্ভণিৰে যিটো ষ্টেজ সেইটোকে আমি ক'ম যে ইণ্ট্ৰডাকশ্যন বা প্ৰিপাৰেশ্যন ফেজ A student learns a concept in physics and seamlessly applies that logic to solve a structural problem in engineering class. What is this phenomenon called? Eto ki hoise je hi physics ot eta law pori aise dhoro Newtonor law ba kiba induction law ba kiba induction motor ba enekwa dhoro kiba eta law pori aise physics ot aru hei physics or hei concept to use korise engineering or eta practical problem eta solve koribor karone তো এইটো কি বুলি ক'ব এই ঘটনাটোক কি বুলি ক'ব যে এই ফিন'মেননটোক কি বুলি ক'ব তো এইটো হৈছে আমাৰ পজিটিভ ট্ৰেন্সফাৰ অফ লাৰ্ণিং সি যিখিনি লাৰ্ণ কৰিছে ফিজিক্সত ইন দ্য লোৱাৰ ক্লাছ বা ইন দ্য আদাৰ ক্লাছ সেইটো তেওঁ পজিটিভলি ট্ৰান্সফাৰ কৰি ইঞ্জিনিয়াৰিঙৰ প্ৰব্লেম এটা ছল্ভ কৰিবৰ কাৰণে চেষ্টা কৰিছে গতিকে লাৰ্ণিং যিটো হৈছে তাক ট্ৰেন্সফাৰ কৰিছে আৰু সেই ট্ৰেন্সফাৰটো পজিটিভলি কৰিছে ঠিক আছে তো অপশ্যন চি হ'ব পজিটিভ ট্ৰেন্সফাৰ অফ লাৰ্ণিং তো ইয়াতে পজিটিভ ট্ৰেন্সফাৰ অকাৰ্ছ when learning acquired in one context helps accelerates or enhances performance and problem solving in a separate new context. Ki koise next, what is the fundamental assumption underlying project method of teaching developed by William Kilpatrick? Amar jeto project method ami project koro je class 9 ot kori aisu 10 ot environment or je project koribo die je jikono
টপিক এটাৰ ওপৰত এই প্ৰজেক্টটোত ফাণ্ডামেণ্টেল কনচেপ্টছ কি আছে কি হোৱাই মানে কিয় প্ৰয়োজন তো অপশ্যন বি হ'ব কাৰেক্ট যে কৈছে যে লাৰ্ণিং হেপেন্স এফেক্টিভলি অনলি থ্ৰু পাৰ্পজফুল ৰিয়েল ৱৰ্ল্ড এক্টিভিটিজ মই ইয়াৰ আগতে কৈছোঁ লাৰ্ণিং আমাৰ প্ৰেগমেটিজিমত আছিলে আমাৰ লাৰ্ণিং বাই ডুইং তো তাৰ ওপৰতে বেছ কৰি প্ৰজেক্ট মেথড আৰু যিটো দিছে আমাৰ উইলিয়াম কিলপেট্ৰিক আৰু প্ৰজেক্ট মেথড কোনে দিছিলে জন ডেউই প্ৰেগমেটিজিম এম্বেডেড ইন এ ছ'চিয়েল কণ্টেক্সট তো ছ'চাইটিত গৈ কিনে নিজে হাতে কামে কৰি যদি এটা প্ৰব্লেমৰ ওপৰত সি চেষ্টা কৰে ছল্ভ কৰিবৰ কাৰণে তেতিয়া হিয়াৰ লাৰ্ণিংটো বেছি এফেক্টিভ হয় তো অপশ্যন বি হ'ব ইয়াতে কোৱা হৈছে When a teacher switches their tone of voice, uses non-verbal gesture, and moves purposefully around the classroom to keep students engaged, which micro-teaching skill is being used? কৈছোঁ এই মাইক্ৰ' বিষয়ে নতুনকৈ নকওঁ এতিয়া মাইক্ৰ' কোনটো স্কিল তেওঁ মানে প্ৰেক্টিছ কৰিব য'ত তেওঁ ষ্টুডেণ্টৰ ইণ্টাৰেষ্টটো ইনক্ৰিজ কৰিবৰ কাৰণে নিজৰ জেচাৰবোৰৰ ওপৰত মানে হাত মূৰ তেওঁ খোজ কাটল বা বুজোৱাৰ হাতৰ মুভমেণ্টছ হয়নে এইবিলাকৰ ওপৰত বেছি গুৰুত্ব দিছে এইটো কোনটো স্কিল এইটো হৈছে ষ্টিমুলাছ ভেৰিয়েশ্যন চাওক ষ্টুডেণ্টৰ আগত আমাৰ জেচাৰবোৰৰ বহুত ইম্পৰ্টেণ্ট থাকে আমাৰ চকুৰ চাৱনি হয়নে হাতৰ ভাজ এইবিলাকে ষ্টুডেণ্টৰ ইণ্টাৰেষ্টটো বঢ়াবৰ কাৰণে এনাফ হয় আৰু এইবিলাকক ষ্টিমুলাছ বুলি কোৱা হয় যাৰ জৰিয়তে ষ্টুডেণ্টে কথা এটা বেছি ধুনীয়াকৈ বুজি পায় বা ইণ্টাৰেষ্ট বুজি নাপায় ইণ্টাৰেষ্টটো তেওঁলোকৰ ডেভেলপ হয় তো ষ্টিমুলাছ ভেৰিয়েশ্যন কৰিব অৰ্থাৎ টিচাৰজনে কি কৈছে যে ছুইচ দেয়াৰ টোন অফ ভইচ তেওঁ নিজৰ ভইচটো কি কৰিছে চেঞ্জ কৰিছে টোনটো চেঞ্জ কৰিছে গতিকে ষ্টিমুলাছটো তেওঁ চেঞ্জ কৰিছে ভেৰিয়েশ্যন কৰিছে তো অপশ্যন হ'ব স্কিল অফ ষ্টিমুলাছ ভেৰিয়েশ্যন চাওক মাইক্ৰ' টিচিঙত কি কি স্কিল আছে স্কিল অফ ৰিইনফৰ্চমেণ্ট কেনেকৈ পুৰস্কাৰ দিব লাগিব কেনেকৈ তাক শাস্তি দিব লাগিব হয়নে কেনেকৈ তাৰ আনডিজায়াবল বিহেভিয়াৰবিলাক কেনেকৈ আমি তাৰ পৰা নোহোৱা কৰিব লাগিব এইবিলাক স্কিল অফ ৰিইনফৰ্চমেণ্ট তাৰপিছত স্কিল অফ প্ৰবিং কুৱেশ্যন মই কৈছোঁ এফেক্টিভ কুৱেশ্যনিং কেনেকৈ কৰিব লাগে ষ্টুডেণ্টক বা ষ্টুডেণ্টে কেনেকৈ দিলে আমি কেনেকুৱা ধৰণৰ ৰিপ্লাই দিব লাগে স্কিল অফ ইলাষ্ট্ৰেশ্যন কেনেকৈ বুজাব লাগে যিকোনো এটা ডায়েগ্ৰাম লৈছোঁ কেনেকৈ বুজাম আমি গতিকে ষ্টিমুলাছ ভেৰিয়েশ্যন কি হয় মই কৈ দিছোঁ তো এইটো ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন একৰ্ডিং টু কাৰ্ল ৰজাৰ্ছ হিউমেনিষ্টিক থিয়ৰী হোৱাট ইজ দ্য আইডিয়েল ৰোল ফৰ এন এডুকেটৰ চাওক হিউমেনিষ্টিক থিয়ৰী ইয়াতে এজন এডুকেটৰক হিউমেন এজন মানৱীয়তা এটা গুণ ৰাখি কিনে ক্লাছ কৰিবলৈ মানৱীয়তাৰ দৃষ্টিভংগীৰে চাইছে আৰু এইটো দিছে কাৰ্ল ৰজাৰ হিউমেনিষ্টিক থিয়ৰী কাৰ্ল ৰজাৰে দিছে মনত ৰাখিব খালি হা তো এজন শিক্ষকে বা এডুকেটৰে কেনেকুৱা ধৰণৰ ৰোল প্লে কৰিব লাগে অপশ্যন এগেইন বি এন ইনষ্ট্ৰাকশ্যনেল ফেচিলিটেটৰ হু প্ৰভাইডছ আনকণ্ডিশ্যনেল পজিটিভ ৰিগাৰ্ড হয়নে আনকণ্ডিশ্যনেল পজিটিভ ৰিগাৰ্ড মানে আমি এজন গাইড আৰু সিহঁতৰ লগত আমি পজিটিভ এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰিব লাগে এজ এ হিউমেন বিং সিহঁতৰ এম্পেথেটিক যিটো আমাৰ যিটো এম্পেথেটিক যিটো আমাৰ কি বুলি ক'ম কেৰেক্টাৰিজ মানে ছাইড সেইটো আমি ডেভেলপ কৰিব লাগে আৰু ষ্টুডেণ্টজনৰ পাৰ্চপেক্টিভত আমি বস্তুটো আমি ইমাজিন কৰিব লাগে বা ফিল কৰিব লাগে এজ এ হিউমেন তো এইটোৱে হৈছে আমাৰ হিউমেনিষ্টিক থিয়ৰী য'ত পজিটিভ ৰিগাৰ্ড এটা ৰাখিব লাগিব টুৱাৰ্ডছ দ্য ষ্টুডেণ্ট তো কি কৈছে হিউমেনিষ্টিক এডুকেশ্যন প্ৰায়ৰিটাইজেছ এডুকেশ্যনেল ছেফটি ছেল্ফ এক্সুৱেলাইজেশ্যন মানে নিজে বুজি পাব লাগিব এণ্ড চাইক'লজিকেল ৱেল বিং অফ দ্য লাৰ্ণাৰ সিহঁতৰ চাইক'লজিকেলি সিহঁতৰ এম্পেথেটিক হ'ব লাগিব আমি সিহঁতক বুজিব লাগিব সিহঁতৰ চাইক'লজিকেল ষ্টেজ কেনেকুৱা হৈ আছে সিহঁতৰ মানসিক অৱস্থাটো বুজিব পাব লাগিব এজ এ হিউমেন এইটোকে হৈছে হিউমেনিষ্টিক এপ্ৰ'চ দ্য টিচাৰ এক্স এজ এন এম্পেথেটিক ফেচিলিটেটৰ মই কৈছোঁৱেই creating a non-threatening environment that supports authentic self-directed growth. তো বাকীখিনিতো বুজিয়ে পাইছে গতিকে থেংক ইউ এইটো ভিডিঅ'ত এই 20টা কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ নেক্সট কুৱেশ্যনত আমি ডিছকাছ কৰিম নেক্সট টপিকটো কি হ'ব আমাৰ ক্লাছৰুম মেনেজমেণ্ট ডাইনেমিক্স এণ্ড কনফ্লিক্ট ৰিজলিউশ্যন তো ছেকেণ্ড পাৰ্টলৈকে আপোনালোকে ৰৈ থাকিলে হ'ল এইটো ভিডিঅ' চাই শেষ কৰা মানে ছেকেণ্ডটো আহিব তো থেংক ইউ
নেক্সট ভিডিঅ'টো চাব অ'কে আৰু যদি ছেকেণ্ডটো পাব লাগে তেনেহ'লে কাইণ্ডলি চেনেলটো বা ভিডিঅ'টো লাইক আৰু ইফালে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব যাতে নেক্সট ভিডিঅ' যেতিয়াই দিওঁ তেতিয়াই যাতে ভিডিঅ'বোৰ আপোনালোকৰ নটিফিকেশ্যনত যায় আৰু 2 নম্বৰ কথা মই নৰ্মেল কুৱেশ্যন ডিছকাছ কৰা নাই প্ৰত্যেকটো এনেকুৱা কুৱেশ্যন আনিছোঁ য'ত নেকি তাৰ হাইডিং ফিলচফিটো আমি যাতে বুজি পাওঁ হয়নে তো থেংক ইউ